ৰাইজসকল মই যেন বাচিম মই ভবাই নাছিলোঁ। যেতিয়া মই ডায়েলিচিছত আছিলোঁ তেতিয়া মোৰ ওচৰৰ বেডৰ ডায়েলিচিছ কৰি থকাবিলাক মোৰ ওচৰতে বহুত মৰিছে, তো মই বাচিম ভবা নাছিলোঁ। আজি মই বাচাৰ কাৰণ আপোনাৰ কাৰণে আৰু কৈ ল'ব পৰাৰ কাৰণে মই বাচি আছোঁ। এনেকুৱা ইউটিউবাৰ তাতে মই গৈছোঁ, আপোনাৰ মই নামটো নকওঁ, এনেকুৱা ইউটিউবাৰ আছে অসমৰ ভিতৰত ডাঙৰ ইউটিউবাৰ বোলে মানুহে কয় আৰু মই নামটো নকওঁ আপোনাৰ। এনে ল'ৰাৰ কিডনী ফেইল হৈছে, মাকক লৈ গৈছিলোঁ মই 2 দিন ভাত নাখা কৰি মাকক মই লৈ গৈছিলোঁ। সেই মাকক মই লগ ধৰি কৈ কি অপাৰেশ্যন কৰি অহাৰ পাছত এটা লোকেল মুৰ্গী খাব আপোনাৰ। লোকেল মুৰ্গী মই আজিলৈকে আনি দিব পৰা নাই। নমস্কাৰ কৰিলে বাকি জয়। এওঁলোক আহিছে হাউলি মাজুৰগড়ৰ পৰা। আজিৰ পৰা প্ৰায় 1 বছৰ আগতে মই এটা ভিডিঅ' আপলোড দিছিলোঁ। সেই ভিডিঅ'টোত এই ল'ৰাজনৰ 2টা কিডনী বিকল হৈছিল। ডক্টৰে কিডনী চেঞ্জ কৰাৰ কথা কৈছিল। সেই সময়ত দেউতাকে মোক ফোন কৰিছিল, যাৰ ফলত মই তেওঁলোকৰ ঘৰত গৈছিলোঁ। কিন্তু আজি সুখৰ খবৰ, মাত্ৰ 24 বছৰ বয়স। এই 24 বছৰ বয়সতে এই ল'ৰাটোৰ 2টা কিডনী বিকল হৈছিল, যাৰ ফলত মাকে এই ল'ৰাটোক কিডনী এটা দিছে। বৰ্তমান 2 সুস্থ যদিও গম পাই যে 2 মেডিচিন খাই থাকিব লাগিব। মেডিচিনৰ বহুত দাম, যাৰ ফলত হয়তো 2 মেডিচিন খাব পৰা অৱস্থাত বৰ্তমান নাই। বহুত দুখ লগা কথা। দেউতাকো আছে। কৈ ল'ব পৰা চেনেলৰ যোগেদি মই যিমান সহায় পাইছোঁ সেইটো মই জিন্দগী মোৰ মনত থাকিব। কৈ ল'ব পৰা চেনেলৰ পৰা বহুত মই সহায় পাইছোঁ। সেইকাৰণে আৰু নেক্সটবাৰ মই আহিছোঁ যাতে ৰাইজৰ এইখিনি ঔষধৰ কাৰণে যাতে মোক অলপ সহায় কৰে ৰাইজে। সেইকাৰণে মই কৈ ল'ব পৰা ওচৰত আহিছোঁ আপোনালোকৰ আশীৰ্বাদত। আপোনালোকক ভৰিত ধৰি কৈছোঁ, এথেন মোৰ এনেকুৱা হৈছে মই দিনত 500 টকা ইনকাম কৰোঁ। সেই 500 টকা দি মই ল'ৰাটোৰে খাৱাই আনিম না ঔষধি আনিম, প্লাছ মাকৰো অপাৰেশ্যন। মাককো ডক্টৰে কৈছে ভাল খাব দিছে, ল'ৰাটোকো ভাল কৰি খাব দিছে, ভাল বস্তু খাব দিছে, ঔষধ আনিম। মোৰ এনেহেন পৰিস্থিতি হৈছে, এতিয়া মই খাৱাই যোগাৰ কৰিম না মানে ঔষধে আনিম মই এনেহেন। এই অপাৰেশ্যন কৰি অহাৰ পাছত এটা লোকেল মুৰ্গী খাব আপোনাৰ। লোকেল মুৰ্গী মই আজিলৈকে আনি দিব পৰা নাই। আজিলৈকে আনি দিব পৰা নাই। গতিকে ৰাইজক মই ভৰিত ধৰি মই সেয়া খাব কৈছোঁ ৰাইজে অলপ যাতে মোক আৰু ল'ৰাটো চাই দয়া কৰে। সেইকাৰণে ৰাইজৰ ওচৰত মই ভৰিত ধৰি মই কৈছোঁ ৰাইজক এটা মুৰ্গী মই আজিলৈকে দিব পৰা নাই আনি। চাওক, ডক্টৰে কৈছিল যে অপাৰেশ্যন কৰাৰ পিছত লোকেল মুৰ্গী খুৱাব, কিন্তু বাপেকৰ এইখিনি সাহস হোৱা নাই। কাৰণ দিনটো কাম কৰি 500 টকা পায়। এই ল'ৰাটোৰ ঔষধ আনিব না ঘৈণীয়েকৰ ঔষধ আনিব না খা যোগাৰ কৰিব। ভাবি চাওকচোন, দেউতাক এটাই যদি পুতেকৰ কাৰণে এটা লোকেল মুৰ্গীও কিনি খুৱাব পৰা নাই, কাৰণ ডক্টৰে খুৱাব দিছে। আজি মাকে কান্দি আছে, দেউতাকে কান্দি আছে। 24 বছৰ মাত্ৰ বয়স, উঠি অহা ল'ৰা এইটো। গতিকে কিমান দুখ লাগিব পাৰে দেউতাকৰ। চাওক, আজি দেউতাকে কিমান দুখত আছে সেইটো আন এটা দেউতাকে গম পাব। নিজৰ ল'ৰা এটাক যদি এনে অসুখ হয়, সেই দেউতাকে গম পাব যে কিমান কষ্টকৰখিনি সময়, কেনেকৈ তেওঁ পাৰ কৰি আছে। আৰু ময়ো চুগাৰ পেচেণ্ট আপোনাৰ। চুগাৰ পেচেণ্ট আজি মই 2 মাহ ধৰি মই ঔষধ আনিব পৰা নাই। আপোনালোকে 55,000 টকা দি 1 বছৰ আগতে এই ল'ৰাটোক সহায় কৰিছিল। বৰ্তমান ল'ৰাটো সুস্থ যদিও ঔষধত বহুত পইচাৰ প্ৰয়োজন। দেউতাকে কৈছে বহুত পইচা লাগে। তেওঁ আজি আহিছে এনেকৈ মোক বেছি বৰপেটাক লগি আহিছে, কিবা এটা আশাত কাবাই কিবা অলপ পইচা দিব, এই ল'ৰাটো আৰু ঘৈণীয়েকক ঔষধ কিনি আনি দিব পাৰিব, হয়তো ক'ৰবাত লোকেল মুৰ্গীও এটা আনি দিব পাৰিব। আশা দিছে। এই আশাত যাতে চেঁচা পানী নাঢালে আপোনালোকক মই অনুৰোধ কৰিছোঁ। মেইন কামটো হৈ গ'ল, কিডনী চেঞ্জ কৰা হৈ গ'ল। কথা হ'ল কি, এথেন ঔষধখিনিৰ কাৰণে তেওঁ বহুত অসুবিধাত পৰিছে। মোৰ এতিয়া হয়তো একুৱাগাৰ্ডৰ পানী নহ'লে বিছলেৰী পানী খাব লাগে, তো দিনত 6-7 লিটাৰ পানী খাব লাগে। তো একুৱাগাৰ্ডটো কিনা আমাৰ সামৰ্থ্য নাই, তো সেইকাৰণে আপোনাৰ 100 টকাকৈ ডেইলি পানীৰ নামত যায়। আৰু ডক্টৰে মোক প্ৰ'টিন খাব দিছে, যিমানে হাই প্ৰ'টিন ডাইট ল'ম তো সিমানে মোৰ কাৰণে হেল্ডি হ'ব। তো সিমান প্ৰ'টিন খাব বৰ্তমান মানে পইচা নাই। কিয় এটা মেডিচিনৰ দাম আপোনাৰ যোনটো মই মানে মেইন মেডিচিন খাব লাগে সেইবিলাকৰ মেডিচিনৰ দাম আপোনাৰ 10টাত 800 টকা, এটাত 3000 টকা। তো এনেকৈ বহুত মেডিচিন খাব লাগে, বহুত টকা লাগে। কি ক'ম, মেডিচিনে খাম না পানীয়ে খাম কিনি। আপুনি কিডনী দিছে? মই কিডনী দিছোঁ, হয়। কিন্তু ময়ো চিন্তা কৰিলোঁ যে একবাৰ কৈলে বাবাৰ তাতে যাম। একবাৰ সহায় পাইছোঁ, ভালে সহায় পাইছোঁ। আৰু ৰাইজৰ আশীৰ্বাদত মই এইখিনি চলিটো মই ঘূৰাই আনিছোঁ। চলিটো বাচি থাকক, লাগে মই মৰি যাওঁ, কোনো কথা নাই।
1 বছৰ আগতে এই ল'ৰাটোক আপোনালোকে সহায় কৰিছে, যাৰ ফলত আজি ল'ৰাটো সুস্থ হৈ আহি আছে। বৰ্তমান কেৱল প্ৰয়োজন হৈছে মেডিচিনৰ। অপ্ৰাণ চেষ্টা আছে, এটা বছৰে দেউতাকে মায়াকে গোটেই এই মানুহখিনিয়ে এই ল'ৰাটোক বাচৰ কাৰণে চেষ্টা কৰিছে। আৰু এই ল'ৰাটোৱে যেথেন প্ৰথম ভিডিঅ' বনাইছিলোঁ, এই ল'ৰাটোৱে এটা কথা কৈছিল, যদি আপোনালোকে অলপ সহায় কৰে মোৰো বাচি থাকিবৰ মন। তুমি কৈছিলা, মনত আছে? মনত আছে, কৈছিলোঁ। তেতিয়া মই কৈছিলোঁ যে মোৰো বাচি থাকিব মন। তো তেতিয়াতো বহুতেই কষ্ট আছিল, কিন্তু এতিয়া মই আপোনাৰ আশীৰ্বাদত আৰু পিংকুদাৰ আশীৰ্বাদত মই আজি ইয়াতে বহি আছোঁ। আচলতে মাস্ক খুলিব নোৱাৰি, তথাপিও আপোনালোকক অলপ চিনাকি কৰি দিম। অলপ টাইমৰ কাৰণে নাংমান মাস্কখন খুলি দিবা দিম। মই অলপ আঁতৰি গৈছোঁ, কাৰণ ইনফেকশ্যনৰ কথা থাকে বহুত, সেইকাৰণে আমি আঁতৰি দিম অলপমান মাস্ক। এই ল'ৰাটোক দেখাই পাইছে আপোনালোকে। মই এই ল'ৰাটোৱে আজি 1 বছৰ আগতে 2টা কিডনী বিকল হৈছিল। আৰু এনেকুৱা ইউটিউবাৰ তাতে মই গৈছোঁ, আপোনাৰ মই নামটো নকওঁ, এনেকুৱা ইউটিউবাৰ আছে, ডাঙৰ ইউটিউবাৰ বোলে মানুহে কয়, আৰু মানুহে কয় সেই ইউটিউবাৰ তাতে মই গৈছোঁ, ঘৰত গৈছোঁ, বোলে কওঁ মোৰ এনে ল'ৰাৰ কিডনী ফেল হৈছে, মাকক লৈ গৈছিলোঁ। মই 2 দিন ভাত নাখাওঁ কৰি মাকক মই লৈ গৈছিলোঁ। সেই মাকক মই লগ ধৰি কয় কি আপুনি মোবাইলটো দিয়ক, মই মোৰ নাম্বাৰটো ছেভ কৰি দিম, আৰু মই এটা কিবা যিকোনো মই পইচা দিম। আৰু মই ক'লো এটা মই ভিডিঅ' কৰি দিয়ক মোৰ ল'ৰাটো, সেইকাৰণে মই আহিছোঁ। বেমাৰৰ ভিডিঅ' তেখেতে নকৰে, তেখেতে বেমাৰৰ ভিডিঅ' নকৰে। গতিকে ৰাইজ এনেকুৱা মানুহক জিন্দেগীৰ নামত লাইক নকওঁ, মই নামটো নকওঁ আপোনাৰ, বৰ্তমান ডাঙৰ ইউটিউবাৰ বোলে আপোনাৰ, মই নাম নকওঁ, মাকক লৈ গৈছিলোঁ। ৰাইজসকল এইখিনিহেন ইউটিউবাৰক ছাপোৰ্ট কৰাত চাই, তো কৈলা বাবাৰ দৰে চেনেলক ছাপোৰ্ট কৰিব লাগে। 1000 কৈলা বাবাক ছাপোৰ্ট কৰা। আপুনি কৈলা বাবাৰ যদি আমি মিছা কথা কৈছোঁ, এই মোৰ ল'ৰাৰ পেটটো চাব পাৰে, কোনো মিছা কথা নহয়, এইটো মই অপাৰেশ্যন কৰি দিছোঁ, চিলাইত দাগ আছে। আৰু ৰাইজে মোৰ ল'ৰাটো বচাইছে, আৰু পিংকুদাৰ চেনেলে একমাত্ৰ ল'ৰাটো মোৰ বচাই দিছে। আৰু কেছ টকা মোক পিংকুদাই সেই 55,000 টকা উঠিছে, কেছ টকা মোক পিংকুদাই কিমান দিছে মই নিজে গম নাপাওঁ। 30-35,000 টকা মোক পিংকুদাই কেছ পইচা মোক দি দিছে। গতিকে জীৱনত মই পিংকুদাৰ পাই বেনাৰ, কিছুমানে কয় ইউটিউবাৰবিলাক কিছুমান ভংগী কৰে, পইচা মিছা বেমাৰ হ'ব বুলি কৈ পইচা হয়, পইচা মই বহুত এনেকৈ চাইছোঁ, মোবাইলে চবাইল টিভি চিভি পাওঁ। কিন্তু কৈলা বাবাৰ নিচিনা চেনেলত যদি সেনেকৈ মানুহে ভণ্ডামি বুলি মিছা কথা কৈ যদি পইচা উঠাবলৈ কয়, আমাৰ নিচিনা পিংকুদাৰ চেনেলটো আমাৰ গৰীবৰ কাৰণে ভগৱান। মই এই সকলো ৰাইজ, পিংকুদাৰ চেনেলটো জিন্দগী অজৰামৰ হৈ থাকক। গতিকে মই এইখিনিয়ে মই ভগৱান পিংকুদাৰ চেনেলটো, গৰীবৰ কাৰণে পিংকুদা ভগৱান আমাৰ। 35,000 টকা মোক কেছ পইচা পিংকুদাই দিছে, আৰু এইটোতো 55,000 টকা উঠাটো চেনেলৰ পৰাই উঠিছে। ৰাইজসকল সেইবিলাক চেনেলক চাই লাভ নাই, যিমান পাৰে কৈলা বাবাৰ এই চেনেলটো চাব আৰু ছাপোৰ্ট কৰিব। কিয় কৈলা বাবাই কোনো মিছা ভিডিঅ' নবনায়, যিমান পাৰে সহায় কৰে চবকে। ৰমলা দাস আৰু ৰমেন দাসৰ ল'ৰা বিভাস দাস, তেওঁক বহুতে বেদান্ত বুলিও মাতে। সেই ল'ৰাটো 2020ত মৃত্যু হৈছিল। আৰু দেউতাকে পৰহি মোৰ দোকানত আহিছিল, বইলাহাটীৰ ঘৰ, কিন্তু থাকে তেওঁ দিছপুৰ লাষ্টগেটত। তেওঁ আহি মোক 3,000 টকা দিছিল, যে কোনোবা যদি এনেহেন অসুখীয়া মানুহ থাকে তো এই 3,000 টকাটো তেওঁলোকক দিলেই হয়। তো তেওঁৰো ল'ৰাৰ মৃত্যু হৈছে। গতিকে বাপেক এটাই গম পায় যে এটা ল'ৰাৰ মৃত্যু হ'লে বা অসুখত পৰিলে কিমান দুখ বা কিমান কষ্ট হয়। বিভাস দাসৰ দেউতাকে যি 3,000 টকা দিছিল, সেই 3,000 টকা মই এওঁলোককে দি দিছোঁ। 3,000 টকা কাৰণ তেওঁ ল'ৰা নাই আজি, তেওঁলোকে বহুত দুখত আছে। কিন্তু আপোনালোকে দুখ কৰিব নালাগে, আপোনাৰ ল'ৰা বুলিয়ে ভাবক, এই ল'ৰাটোক দিছোঁ। আজি যদি আপোনাৰ ল'ৰাটোও নাই, আপোনালোকে দুখ নকৰিব, আপোনালোকৰ ইটোও ল'ৰা। গতিকে ভাবি লওক আপোনালোকৰ ইটোৱে ল'ৰা, আৰু এই ল'ৰাটোকে এই 3,000 টকা দিছোঁ। গতিকে আপোনালোকে আগবাঢ়ি আহক, যাৰ যেনেকৈ বাৰু সহায় কৰক, যাতে মেডিচিন খাওঁতে যাতে অসুবিধা নাপায়। এই ল'ৰাটোক আমি বাছে ৰাখাই লাগিব। গতিকে আহক, আমি গোটেই মিলি যদি অলপ পইচা পাতি দি সহায় কৰোঁ, নিশ্চয় ল'ৰাটো সুস্থ হ'ব। অসমবাসী ৰাইজ, আজি মই বাচি যদি আছোঁ একমাত্ৰ আপোনাৰ কাৰণে আৰু পিংকুদাৰ কাৰণে, নহ'লে মই হয়তো আজি ইয়াতে থাকলেও হৈ পায়। তাৰমানে 1 বছৰ আগত মই যিমান কষ্ট কৰিছোঁ, মোৰ ভৰি ফুলা, ভাত খাব নোৱাৰা, একো খাব পৰা নাছিলোঁ। তো আজি আপোনাৰ কাৰণে মই ইয়াতে বহি আছোঁ, আৰু মোৰ মাৰ কাৰণে। মায়ে যদি মোক কিডনী নেদিলা হয়, হয়তো মই বাচি নাথাকিলোঁ হয়। তো মই এইখিনিও অনুৰোধ জনাইছোঁ, মই মেডিচিন লাইফ টাইম মোৰ মেডিচিন চলিব, যদি মই মেডিচিন খাব বাদ দিওঁ তো মই নাবাচোঁ। পিংকুদাৰ চেনেলটো যে যোগেদি যদি মই আজি পিংকুদাক আহি লগ নধৰোঁ, মই যে বাচাব পাৰিম, সম্ভৱে নহয় কোনো ফালৰ পৰা। মই গাড়ী চলি কেই টকা পাওঁ, গাড়ী চলি দিনত 500 টকা পাওঁ, কেতিয়াবা নাপাওঁ। গতিকে মই এইথান ল'ৰাটোৰ এনেকুৱা কণ্ডিশ্যন যে কিডনী লগে অহাৰ পাছতো পানী যে বেচিলেৰী পানী, বেলেগ পানী একো খাব নোৱাৰে, খালি বেচিলেৰী পানী খাব। কালি মই বেচিলেৰী পানী পইচাৰ কাৰণে
মই এনে 5 লিটাৰ পানী দিনত খাব দিছে কিন্তু সেই 5 লিটাৰ পানী মই যে মোৰ লগত পইচাই নাই মই মাত্ৰ 2 লিটাৰ পানী আনি কোনোমতে তাক খুৱাই আহিছোঁ কালি দিনটো পানী খোৱা নহ'ল তে 200 টাকাত 18 লিটাৰ পানী পায় সেই 200 টাকা যে মোৰ লগত আছে সেই 200 টাকাও নাই গতিকে সেইকাৰণে মই পিংকু দাৰ ওচৰত পিংকাৰী কৈলা বাবা চেনেলৰ যোগেদি মই আৰু হাউলিৰ পৰা মই বৰপেটা টাউন আহিছোঁ গতিকে পিংকু দাক মই লগ ধৰি আজি চেনেলৰ দ্বাৰাই যোগেদি কৈ আছোঁ আপোনালোকক অলপ যাতে মোক ৰাইজে আৰু নেক্সট বাৰৰ কাৰণে ল'ৰাটোৰ মুখ দেখি চাই ৰাইজে মোক অলপ যাতে সহায় কৰে আৰু সেইকাৰণে মই কৈলা বাবাৰ ওচৰত বহুত বহুত ধন্য আজি ইয়াৰ আগতে কৈলা বাবাৰ চেনেলত দিছোঁ 55,000 টকা উঠছে আপোনালোকে মোক সহায় কৰিছে নহ'লে আজিতো মই কিডনী যে লগাম মইতো সম্ভৱে নহয় মোৰ মই ভাববাই নোৱাৰোঁ ড্ৰাইভাৰী কাম কৰি মই মাকৰ পৰা কিডনী লগাইছোঁ মই যে অসম্ভৱ কথা মোৰ কাৰণে পেটত ৰাতি খালি পুৱা চিন্তা পুৱা খালি দুপৰবেলা চিন্তা সেনে আচলতে মাকৰ পৰা কিডনীটো মই লগে ল'ৰাটোক মই বাচনে আপোনালোকে বাচাইছে মই খালি কষ্ট কৰি গৈছোঁ কিন্তু ৰাইজৰ পৰা মই আশীৰ্বাদ বা টকা পইচা ফালৰ পৰা ৰাইজৰ বা পিংকু দাস চেনেলৰ জৰিয়তে মই পাইছোঁ আজি নহ'লেতো মোৰ সম্ভৱে নাছিল আপোনালোকে মোক সহায় নকৰিলে এই ল'ৰাটোক আমি বাচি ৰাখাই লাগিব গতিকে আহক আমি মিলোঁ আমি গোটেই মিলি যদি অলপ পইচা পাতি দি সহায় কৰোঁ নিশ্চয় ল'ৰাটো সুস্থ হ'ব আৰু হয়তো একদিন ধুনীয়াকৈ লগৰ লগত খেলা ধূলাও খেলিব পাৰিব মই এওঁলোকৰ এটা গুগল পে' নাম্বাৰ আছে মই নাম্বাৰটো দি দিম তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ